প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু RSSৰ নেতাসকলক সন্তুষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কুচক্ৰান্ত কৰি মুছলমানসকলক টাৰ্গেট কৰি পেলাই এনেকুৱা ধৰণৰ নিৰ্যাতন, এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ চলাই আছে। মা ভাৰতীয় ল'ৰা কেনেকৈ মানে অবৈধ হ'ব, ল'ৰাৰ নামত কেনেকৈ ভোটাৰ থাকিব, তেওঁলোককো তেওঁ মানে অন্যায়ভাৱে ধৰি পেলাই লৈ পুছবেক কৰাৰ দৰে যি নাটক কৰি আছিল। ধন্যবাদ থাকিল সাংবাদিক বন্ধুসকললৈ। আমি আজি পৰিস্থিতিৰ তাগিদাত আমাৰ চিৰাং জিলাৰ কাৰ্যালয় প্ৰাংগণত ধৰ্মীয় কল্যাণ পৰিষদ চমুকৈ RMCৰ চিৰাং জিলা কাৰ্যালয় প্ৰাংগণত আমি এখন প্ৰেছ মিট দিবলৈ আগবাঢ়িছোঁ। আৰু এইটো দিয়াৰ কাৰণটো আপোনালোকে জানে যে যোৱা কেইদিনমানৰ পৰা অসমৰ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মুছলমান সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰি পেলাই তেওঁলোকে উচ্ছেদ অভিযান চলাই আছে। আৰু কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই তেওঁলোকে মুছলমানসকলক টাৰ্গেট কৰি পেলাই তেওঁলোকৰ যি উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদখন তেওঁলোকে অমানৱীয়ভাৱে আৰু অগণতান্ত্ৰিকভাৱে সংবিধানক অৱমাননা কৰি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে আমি যোৱাকালি ধৰ্মীয় কল্যাণ পৰিষদ চমুকৈ RMCৰ এটা প্ৰতিনিধি দল আমি যোৱাকালি পৰিদৰ্শন কৰি পেলাই উচ্ছেদস্থলত আমি পৰিদৰ্শন কৰি পেলাই আমি বহুত কথা তাত বুজ লৈছোঁ। আৰু তাত গৈ আমি দেখা পালোঁ যে উচ্ছেদিত লোকসকল আচলতে হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে তেওঁলোকে কোনো বিদেশী বা তেওঁলোকে কোনো বহিৰাজ্যৰ পৰা বা তেওঁলোকে কোনো বিদেশীৰ পৰা তাত মানে বসতি স্থাপন কৰা নাছিল। তেওঁলোকে তাতেই আচলতে তেওঁলোকে গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকৰ ঘৰ বাৰী নদীয়ে ভাঙি দিয়াৰ কবলত পৰি তেওঁলোকে তাত হয়তো সুদীৰ্ঘ 50-60 বছৰ বা 30-40 বছৰ আগৰ পৰা তেওঁলোকে তাত বসতি স্থাপন কৰি আছিল। আৰু তেওঁলোকে প্ৰকৃত ভাৰতীয় নাগৰিক হয়। গতিকে তেওঁলোকে নাগৰিক হোৱা স্বত্বেও, স্বদেশী হোৱা স্বত্বেও তেওঁলোকক অবৈধ বাংলাদেশী বুলি কৈ কেৱল মাত্ৰ মুছলমানক তেওঁলোকে কটুক্তি কৰি যি তেওঁলোকৰ মনৰ যি মানে অভিসন্ধি, সেই অভিসন্ধি তেওঁলোকে বাস্তৱায়িত কৰাৰ কাৰণে যি চেষ্টা চলাই আছে, ইয়াক আমি ধৰ্মীয় কল্যাণ পৰিষদ চমুকৈ RMCয়ে ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল চমুকৈ RMC আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এনে কাৰ্যই অসমৰ সম্প্ৰীতি যি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত আমি যি সমন্বয় সম্প্ৰীতি বজাই ৰাখি আমি বসবাস কৰি আছোঁ, ইয়াত তেওঁ আমাৰ যি সম্প্ৰীতি সেই সম্প্ৰীতিখন বিনষ্ট কৰাৰ কাৰণে তেওঁ উঠি পৰি লাগিছে বুলি আমাৰ অনুমান হৈছে। আৰু আমি ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে তেওঁ উচ্ছেদ কৰা ঠাইসমূহ একচুৱেলি তাতে গোটেইখিনি মানুহ যিহেতু ভাৰতীয় মূলৰ হয়, তেওঁলোকে ভাৰতীয় নাগৰিক হয়। ভাৰতীয় নাগৰিকসকলক তেওঁলোকে উচ্ছেদ কৰাৰ আগত চৰকাৰে কিয় তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰা তথ্য বিচাৰি তেওঁলোকক ভূমিপট্টা নিদিয়াকৈ তেওঁলোকক মানে যিহেতু তেওঁলোকে ভূমিহীন মানুহ, গতিকে ভূমিহীন লোকসকলক ভূমিপট্টা নিদিয়াকৈ তেওঁলোকে উচ্ছেদৰ কাৰণে কিয় তেওঁলোকে এনেকৈ উঠি পৰি লাগিছে, তেওঁলোকক কোনো ধৰণৰ নোটিছ আগতীয়াকৈ কোনো ধৰণৰ তেওঁলোকৰ নোটিছ মানে দীৰ্ঘদিন সময় দিয়াৰ কাৰণে নোটিছ তেওঁলোকে চাৰ্ভে কৰা নাই। গতিকে আমি যিটো দেখা পালোঁ আচলতে ধৰ্মীয় সংখ্যালঘু বিশেষকৈ ভাষিক গোষ্ঠীয় মুছলমানসকলক তেওঁলোকে টাৰ্গেট কৰিবলৈ যি উচ্ছেদ কৰি আছে সেইটো অমানৱীয়, অসাংবিধানিক। গতিকে ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আচলতে তেওঁলোকে যদি এনেকুৱা অমানৱীয় উচ্ছেদ চলাই থাকে, অহা দিনত কিন্তু আজিৰ তাৰিখত আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ কিন্তু আজিৰ তাৰিখত হাত সাবটি বহি থকা নাই আৰু অহা দিনতো কিন্তু বহি নাথাকিব। গতিকে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ ফালৰ পৰা অহা 17/7/2025 বৃহস্পতিবাৰ দিনা BTC অঞ্চলত থকা আমাৰ 10টা জিলাত আমি এলানি কাৰ্যসূচী ঘোষণা কৰিব বিচাৰিছোঁ। প্ৰতিখন জিলাত মানে গণতান্ত্ৰিকভাৱে আমি সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক আমি বুজাব বিচাৰিছোঁ যে যাতে অমানৱীয় উচ্ছেদ তেওঁলোকে বন্ধ কৰে। আৰু ইতিমধ্যে যিবিলাক মানুহক উচ্ছেদ কৰা হৈছে সেইবিলাক মানুহক উপযুক্ত ক্ষতিপূৰণ সহ ভূমিহীন মানুহক যাতে ভূমিপট্টা প্ৰদান কৰে, এয়াই আমাৰ মূল উদ্দেশ্য। আৰু গতিকে আমি বিশেষকৈ আপোনালোকে জানে যে অলপ কেইদিন আগত অসমত এই গৰুখুটিৰ যি গৰু চোৰ শব্দটো লৈ যি এটা মানে অবৈধ গৰু কিনা বেচা কৰা যি এটা পৰিৱেশ তৈয়াৰ হৈছিল, সেই পৰিৱেশটো একচুৱেলি তেওঁলোকে গাত দিয়াৰ স্বাৰ্থত মানে হঠাৎকে অসম চৰকাৰে বা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদৰ প্ৰসংগটো টানি আনিছে বুলি আমাৰ অনুমান হৈছে। আৰু আমি ইয়াত ক'ব বিচাৰিছোঁ যে আচলতে অলপ কেইদিন আগত
আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইনত মগজুত মানে তেওঁৰ মগজুত আচলতে সংখ্যালঘু বিদ্বেষী এটা মানে পয়জন তেওঁৰ মূৰত সদায় ক্ৰিয়া কৰি থাকে, এইটো আমি দেখিবলৈ পাইছো। আপোনালোকে জানে অলপ কেইদিন আগতেই মানে ভাৰতীয় মুছলমানসকলক, স্বদেশী মুছলমানসকলক যাৰ বিভিন্ন ডকুমেণ্টছ আছে, ল'ৰা দেউতা ভাৰতীয়, মা ভাৰতীয়, ল'ৰা কেনেকৈ মানে অবৈধ হ'ব, ল'ৰাৰ নামত কেনেকৈ ডি ভোটাৰ থাকিব, তেওঁলোককো তেওঁ মানে অন্যায়ভাৱে ধৰি পেলাই লৈ পুছবেক কৰাৰ দৰে যি নাটক কৰি আছিল, সেইটোকো আমি ধিক্কাৰ জনাইছো। গতিকে আচলতে মুছলমান সমাজক ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ ভাগিক ধৰ্মীয় সংখ্যালঘু লোকসকলক তেওঁলোকে বিভিন্ন ধৰণৰ টৰ্চাৰ কৰি, মেণ্টেলি টৰ্চাৰ কৰিব, আৰ্থিকভাৱে টৰ্চাৰ কৰি আছে, আৰু সামাজিকভাৱে তেওঁলোকে টৰ্চাৰ কৰি আমাৰ মানুহখিনিক তেওঁলোকে মানে একেবাৰে নিম্ন খাবৰ কৰি পেলোৱাৰ কাৰণে তেওঁলোকে এইবিলাক কাম কৰি আছে বুলি আমাৰ অনুমান হৈছে। গতিকে আমি আচলতে আপোনালোকে জানে যে যোৱাকালি আমি যি দেখিবলৈ পাইছো, তাতো দেখিবলৈ পাইছো যে সেই মানুহ যিবোৰ মানুহক উচ্ছেদ কৰা হৈছে, সেই মানুহখিনি আচলতে একেবাৰে স্বদেশী মানুহ। আমি এইটো কালি আমি যি বুজ লৈছো, সেই বুজৰ পৰিপ্ৰেক্ষিত আমি কথাখিনি পাইছো। তেওঁলোকে ভাৰতীয় মানুহ, ভাৰতৰ নাগৰিক, অসমৰ মানুহ আৰু ধুবুৰী জিলাৰ মানুহ হয়। তেওঁলোকে গৰাখহনীয়াত কবলত পৰি তাতে সেই বসতি স্থাপন কৰিছিল। ইভেন কি আমি তাতে দেখা পাইছো যে তেওঁলোকৰ যি মাটি বাৰী আছিল, সেই মাটিবোৰ কিন্তু হাইকোৰ্টত কেছ চলি আছিল। গতিকে হাইকোৰ্টত বিচাৰাধীন মাটিডৰাৰ ওপৰত তেওঁলোকে কেনেকৈ মানে উচ্ছেদ কৰিলে, সেইটো আমি মানে কেতিয়াও এইটো আমি মানি ল'ব পৰা নাই। গতিকে আমি চৰকাৰৰ প্ৰতি আকৌ তীব্ৰভাৱে আহ্বান জনাইছো, এনে কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকক, আৰু যদি উচ্ছেদ কৰিব লগা আছে তেন্তে নিশ্চয় প্ৰাইমেৰীভাৱে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি চৰকাৰে যদি ল'ব লগা আছে নিশ্চয় তেওঁলোকে সহযোগ কৰিলেহেঁতেন, তেওঁলোকে আমাক জনাইছে। কিন্তু আজি তেওঁলোকে অন্যায়ভাৱে ঘৰবোৰ ভাঙি দি, আজি চাওক গাজাত যি অৱস্থা হৈছে, গাজাত যি অৱস্থা হৈছে, সেই অৱস্থাৰ সদৃশ পৰিৱেশ আজি আমাৰ ধুবুৰী আৰু গোৱালপাৰা জিলাত তেওঁলোকে তৈয়াৰ কৰিছে। গতিকে এটা অমানৱীয় কাণ্ড আৰু এটা মানে মানুহৰ ওপৰত এটা নিৰ্যাতন চলোৱা কাণ্ড বুলি আমি ঘোষণা কৰিছো। এইটোতো আপোনালোকে জল পট এইটো আমি ক'ব বিচাৰিছো। আচলতে তেওঁলোকে আদানী আম্বানী গ্ৰুপক সন্তুষ্ট কৰাৰ কাৰণে, আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু RSSৰ নেতাসকলক সন্তুষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কুচক্ৰান্ত কৰি মুছলমানসকলক টাৰ্গেট কৰি পেলাই এনেকুৱা ধৰণৰ নিৰ্যাতন, এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ চলাই আছে। ইয়াত আমি আৰু এটা কথা দেখিবলৈ পাইছো যে উচ্ছেদিত সকলৰ মাজত, উচ্ছেদিত এৰিয়াত কিছুমান হিন্দু পৰিয়াল আছিল। তেওঁলোকে হিন্দু পৰিয়াল হোৱাৰ কাৰণে আজি তেওঁলোকক মাটি পট্টা দিছে। এইটো ভাৰতবৰ্ষত কেলে হ'ব পাৰিছে? এইটো এটা গণতন্ত্ৰ দেশ, গণতন্ত্ৰত সকলোৰে সমান অধিকাৰ। গতিকে আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ অসমত যি শান্তি সম্প্ৰীতি, আমাৰ যি ভাতৃত্ববোধ, ইয়াত এটা মিলাপ্ৰীতি চলি আছে, সেই মিলাপ্ৰীতিখন তেওঁলোকে ভংগ কৰি অসমত এটা মানে তেওঁলোকে ডাঙৰ এটা ভয়ংকৰ এটা মানে ঘটনা পৰিঘটনা কৰাৰ কাৰণে তেওঁলোকে এটা ব্লু প্ৰিণ্ট কৰি আছে বুলি আমি অনুমান কৰিছো। আৰু আপোনালোকে দেখিব পাৰিছে যে আচলতে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে। তেওঁ কৈ আছে যে আমি মাটিডোখৰ লৈ উচ্ছেদ কৰি আমি মাটিখিনি খিলঞ্জীয়া স্বাৰ্থত আমি উচ্ছেদ কৰি আছো বা খিলঞ্জীয়া লোকসকলক আমি দিম। আচলতে এয়া নহয়, বাস্তৱ চিত্ৰটো সেইটো নহয়। তেওঁলোকে আম্বানী আদানী গ্ৰুপক সন্তুষ্ট কৰাৰ কাৰণে আদানী আৰু আম্বানীক তেওঁলোকে মাটিখিনি দি পেলাই মানে তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণেহে এই এনেকুৱা উচ্ছেদ কৰি আছে বুলি আমি ইতিমধ্যে প্ৰমাণ পাইছো। এইটো হয়, আজি হয়তো হিমন্ত বিশ্ব শৰ্মা বা বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে জনাইছে যে হয়তো যিবিলাক মানুহ ভাৰতীয় হয়, যিবিলাক ভূমিহীন হয়, তেওঁলোকক আবেদন কৰিব দিছে। কথাটো হয়, একচুৱেলি তেওঁলোকে যে সংবিধানৰ বহিৰ্ভূত কাৰ্য কৰিছে সেই কথাটো তাৰ দ্বাৰা এটা প্ৰমাণ। তেওঁলোকে এই কামখিনি উচ্ছেদ কৰাৰ আগতে কেলে নকৰিলে? তেওঁলোকে উচ্ছেদ কৰাৰ আগতে সেই মানুহখিনিক ভূমিহীন মানুহক ভূমি পট্টা দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়াকে তেওঁলোকে কিয় উচ্ছেদ কৰিলে? এইটোৱে তেওঁলোকৰ কথাৰ দ্বাৰা প্ৰমাণ হৈছে। গতিকে মই ভাবো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ভুল কৰিছে ইয়াৰ আৰু পুনৰাবৃত্তি কৰিব নালাগে, ইয়াত ক্ষান্ত হ'ব লাগে। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ তেওঁলোকে আগবাঢ়ি নাযায়, আৰু যদি তেনেকুৱা কাৰ্য কৰিবলৈ তেওঁলোকে আগবাঢ়ি যায় বা তেনেকুৱা অমানৱীয়ভাৱে উচ্ছেদ কৰিবলৈ তেওঁলোক অগ্ৰসৰ হয়, তেন্তে কিন্তু অসমত এটা ভয়ানক মানে আইন শৃংখলাজনিত পৰিস্থিতি, এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ এটা পৰিৱেশ হ'ব, আৰু ইয়াৰ কাৰণে দায়ী কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰেই হ'ব। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে লগতে ইতিমধ্যে উচ্ছেদিত লোকসকলক ন্যায় ন্যায্যতা দিয়াৰ দাবীত
আমি অহা 17/7/2025 বৃহস্পতিবার দিনা আমার বিটিসি অঞ্চলত থকা আৰএমচিৰ 10টা জিলা কমিটি আছে। গতিকে প্ৰতিটো জিলা কমিটিক আমি আহ্বান জনাইছো। আমি আজি কেন্দ্ৰীয়ভাৱে আজি কাৰ্যসূচী আমি ঘোষণা কৰিছো। অহা 10 তাৰিখত আমাৰ প্ৰতিটো জিলাত প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ ক্ষেত্ৰত নাথাকে যদি আমাৰ দাবী চৰকাৰে যদি মানি নলয়, অহা দিনত আমি ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিম। সেয়াও আমি চৰকাৰক কিন্তু জনাই দিছো।